এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ইজৰাইলে গাজাত সাংবাদিকসকলক লক্ষ্য কৰি ইচ্ছাকৃতভাৱে হত্যা কৰি আছে। আজি সংবাদ মাধ্যমৰ তম্বুত বোমা বিস্ফোৰণ কৰিছে ইজৰাইলী সৈন্যই। ইজৰাইলে গাজাৰ 50% অঞ্চল এতিয়া নিয়ন্ত্ৰণ কৰি আছে। পেলেষ্টাইনীসকলে এতিয়া ভয় খাই সেই ঠাইৰ পৰা পলাবলৈ আৰম্ভ কৰিছে। সাংবাদিকৰ খান ইউনুছৰ তম্বুত ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলী সৈন্যই। আজি গাজাত 9জনকৈ লোকৰ মৃত্যু হৈছে। আন এটা খবৰ, ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি বিপদত বিজেপি নেতা। মণিপুৰৰ বিজেপি নেতা আস্কেৰ আলীৰ বাসগৃহত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই। পৰৱৰ্তী খবৰ, ইয়েমেনৰ হুতিয়ে কৈছে যে আমেৰিকাৰ বিমান আক্ৰমণত সানাত কমেও 4জনকৈ লোকৰ মৃত্যু হৈছে। হুতি কৰ্তৃপক্ষই জনাইছে ৰাজধানীখনক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰিছে আৰু এই আক্ৰমণত 20জনতকৈ অধিক লোক আহত হৈছে। আমেৰিকাই ইজৰাইলে একত্ৰিতভাৱে ইয়েমেনক লক্ষ্য কৰি লৈছে আৰু এটাৰ পাছত এটাকৈ আকাশ পথেৰে আক্ৰমণ চলাইছে ইয়েমেনত। আন এটা খবৰ, শ্ৰীলংকাই মুকলি কৰিলে 14জনকৈ ভাৰতীয় মাছমৰীয়াক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰীলংকা ভ্ৰমণৰ সময়তেই মুকলি কৰা হৈছে মাছমৰীয়াসকলক। পৰৱৰ্তী খবৰ, অহংকাৰ ত্যাগ কৰক বিজেপিয়ে। কংগ্ৰেছেও এসময়ত অহংকাৰ কৰিছিল। সেই কংগ্ৰেছৰ এতিয়া স্থান ক'ত সকলোৱে দেখিছে। ৱাকফ আইন বাতিল নকৰিলে ইয়াৰ ফল ভুগিব লাগিব বিজেপিয়ে। ৱাকফ আইন প্ৰত্যাহাৰ নকৰিলে ৰাজপথৰ আন্দোলনৰ লগে লগে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসমৰ মুছলমান সমাজ। আজি অসমৰ বিভিন্ন প্ৰান্তত ৱাকফ সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে। সমগ্ৰ ভাৰতবৰ্ষত হাজাৰ হাজাৰ মুছলমান এতিয়া ৰাজপথত নামি পৰিছে ৱাকফ সংশোধনী বিধেয়ক বাতিল কৰিবলৈ। ৰাজ্যসভা লোকসভা দুয়োখন সদনতেই এই ৱাকফ সংশোধনী বিধেয়ক গৃহীত হৈছে আৰু ৰাষ্ট্ৰপতিয়েও মোহৰ মাৰিছে। এতিয়া আইনলৈ পৰিণত হৈছে ৱাকফ সংশোধনী বিধেয়ক। কিন্তু তাৰ পাছতো মুছলমানসকলে বিৰোধী দলসমূহেও প্ৰতিবাদ কৰিছে। তেওঁলোকে দাবী কৰিছে যে এই আইনখনে সংখ্যালঘুসকলৰ বিপদ মাতি আনিব। আন এটা খবৰ, ভাৰতীয় শ্বেয়াৰ বজাৰত ভয়ংকৰ বিপৰ্যয়। খন্তেকতে উধাও হৈ গ'ল 90 লাখ কোটি টকা। বিশ্বৰ বজাৰত বাণিজ্য যুদ্ধৰ আশংকা শিখৰত উপনীত হোৱাৰ লগে লগে সোমবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যাপক পতন ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰতিশোধমূলক শুক্ল নীতিয়েই সৃষ্টি কৰা উদ্বেগ এছিয়াকে ধৰি সমগ্ৰ বিশ্বৰ বজাৰসমূহত প্ৰতিফলিত হৈছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি আৰু RSSৰ মতে নচলে দক্ষিণ ভাৰত। তামিলনাডুত পাম্বান দলং উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে, কিন্তু অনুষ্ঠান বৰ্জন কৰিলে মুখ্যমন্ত্ৰী MK ষ্টেলিনে।